ফাইনেলি আহি পালোহি। এয়া দেখিছেনে পাৰ্কিঙৰ জেগা, পুৰা গাড়ী চাৰিওফালে। এয়া হৈছে আদৰণি গেট আৰু ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ। ভিতৰত গৈ আপোনালোকক সকলো দৃশ্যবোৰ দেখাবলৈ চেষ্টা কৰি থাকিম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ স্কিপ নকৰাকৈ চাই গৈ থাকক আৰু সকলোবোৰ দেখাব চেষ্টা কৰিম। গোটেই ৰাউণ্ডটো মানুহ গাই ন ষ্টাৰ্ট হ'লে। এইটো চাহৰ ব্যৱস্থা। চাহ খাবলৈ আহিছোঁ দেই। এইফালে চাহৰ কাপ পুৰা ৰেডি হৈ আছে। এইফালে বাইদেউহঁতে দিছে আৰু বাইদেউহঁত সদিয়াই হয়নে? টাউনৰ টাউনৰ আকৌ চাহ লৈ লওঁ কেলে হৈ গ'ল যা আকৌ চাহ খাই লওঁ তুমি। এইফালে MB নিউজ এয়া গায়ন খোলা দেখিবলৈ পাইছে। ইয়াৰ ইতিমধ্যে আৰম্ভ কৰিছে। আপোনালোকক অলপমান ক্লিপ দেখুৱাই দিলোঁ। এয়া দেখিবলৈ পাইছে গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউৰ সামাজিক স্থল আৰু ইয়াত চাকি ধূপ জ্বলোৱা হৈছে। আৰু ইয়াতে এটা প্ৰমাণ দিছে যে এই পাৰ চৰাইটিয়ে আমাৰ ৰাজীৱ শদিয়া ককাইদেউ যেন আমাৰ মাজৰ পৰা আঁতৰি যোৱা নাই, তেওঁ অমৰ হৈ আছে। এয়াই প্ৰমাণ দিছে এই চৰাইটোৱে। ইয়াত আছে খোৱা বোৱা ব্যৱস্থা আৰু ইয়াত দেখিছে ৰাইজসকলে খাই আছে আৰু ময়ো গৈ আছোঁ খাবলৈ। বহুত ভাগৰ লাগিছে আৰু ভোক লাগিছে নাই, ভাত খাই লওঁগৈ ধুনীয়াকৈ আৰু ইয়াত সোমাই যাওঁ চাওঁগৈ। ক'ৰ পৰা আহিছে সকলোখিনি চাম আমি, আপোনালোকক দেখুৱাম ভিডিঅ'টোৰ জৰিয়তে চাই থাকিব। আৰু ভাত খাবলৈ কাৰণে এনেকৈ লাইন হ'ব লাগে দেখিছে এনেকুৱাকৈ পুৰা লাইন পাতি যাবলগীয়া আছে। ঐ মোৰ নম্বৰটো লগাই দে আকৌ তাত। আৰু এনেকৈ লাইন পাতিব লাগিব। এতিয়া ময়ো লাইন পাতি লওঁ। মানে দেখিছেনে চব লাইন হৈ আছে। ভাত খাবলৈ এখোজ দুখোজকৈ লাইন পাতি গৈ আছোঁ আৰু এই আমাৰ জেন্টছৰ লগত নহ'ব কৈছে। আমি 3 নম্বৰ কাউণ্টাৰত সোমাইছোঁ। ইয়াত 3 নম্বৰ কাউণ্টাৰতে ইমান ভিৰ। 1 নম্বৰ এইফালে একদম বহুত দূৰলৈকে আছে দেখিছেনে লাইনটো। চব ভাত খাবলৈ কাৰণে মানে লাইন পাতি আছে মানুহ। সোমাই আহিলোঁ আৰু ভিতৰলৈ দেই। ল'ব পাৰি ন? ক'ৰ পাৰিছে দাদা? এয়াই হয় গাঁৱৰ। পানী বটলটো দি দিয়ক। ওলাই দিব। এইফালে পানী বটল, এইফালে আকৌ প্লেটখন লৈ ওলালোঁ দেই। কি পাওঁ কি নেপাওঁ মুঠতে ওলাই গৈ ফাইনেলি মোৰ পাত্ৰত পৰিছে আৰু ভাত। আপোনালোক গাঁৱৰে নে? তেলিকলৰ পৰা আহিছোঁ। চব্জি ভাতৰ পাতত আহি গ'লো। পাতত এই খা আকৌ মজা পানী বটল এনেকৈ থিয় হৈ খাব লাগে। এই ইয়াতে ভাত খাই পেলাই মানে ডাষ্টবিনত পেলাব লাগে আৰু এইফালে খাই আছে। আলহীবিলাক ক'ৰ হয় জানো নাজানো। গৈ আছোঁ গৈ আছোঁ ইয়াত ধুনীয়াকৈ। প্ৰথম লাইনটো দেখাই ল'ম বাৰু। আপোনালোক গাঁৱৰে নেকি? লগ পাই ভাল লাগিল। ঠিক আছে।
পানী বনাই আছে এইফালে মানুহ লাইন নামেৰে নামাঙ্কিত এই স্মৃতি গ্ৰন্থখনিৰ উদ্বোধকৰ দায়িত্ব বহন কৰা আমাৰ শ্ৰদ্ধাৰ আয়োজক সমিতিৰ সন্মানীয় সভাপতি তথা টুপচিঙা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনন্ত চেতিয়া ডাঙৰীয়া এইফালে দেখিবলৈ পাইছে এটা কথা প্ৰমাণ দিলে যে ৰাজীৱ ভটিয়া ককাইদেউ সদায় অমৰ হৈ থাকিব কাৰণ অমৰ হৈ আছে কাৰণে আজি ইমান হাজাৰ হাজাৰ মানুহৰ মাজত এজনী পাৰ চৰাইৰ ৰূপত আহি ৰাইজক দেখা দিছে এয়া দেখিবলৈ পাইছেনে আপোনালোকক দেখুৱাই দিছোঁ ভালদৰে আপোনালোকে এই পাৰ চৰাইজনীলৈ মন কৰক এইফালে দেখিবলৈ পাইছে ৰাজীৱ ভটিয়া ককাইদেউৰ পৰিয়ালবৰ্গ মই অলপ দেখুৱাই দিবলৈ চেষ্টা কৰিলোঁ এয়া হৈছে ৰাজীৱ দা বৌ আৰু পৰিয়ালৰ সকলো সদস্যক অলপ ভিডিঅ'টোৰ মাধ্যমেৰে দেখাবলৈ চেষ্টা কৰিলোঁ এয়া দেখিবলৈ পাইছেনে সকলোকে অলপ অলপ দেখুৱাই দিছোঁ আৰু বাইদেউ নাহিলে ন মাহী আমাৰ ঘৰতে আছিলেগৈ মাজতো এতিয়া মানে আমাৰ শদিয়াৰে এজন মোৰ ছাবস্ক্ৰাইবাৰ লগ পালোঁ দেখিবলৈ পাইছে নমস্কাৰ দেই এয়া মানে এয়া আছে আকাশ গগৈ আৰু লগ পাই ভাল লাগিলে হয় নাই অঁ আজি পূৰা দায়িত্ব আছে মানে ইয়াত আৰু অলপ দেখুৱাই দিওঁ আৰু এইখিনি ফেচবুকৰ চিনাকি বাইদেউ এজনী লগ পাইছোঁ আৰু কোন হৈ বাইদেউক চিনাকি কৰাই দিব লৈছোঁ হয়তো আপোনালোকে সকলোৱে চিনি পায় আৰু যিসকলে চিনি নাপায় আপোনালোকক চিনাকি কৰাই দিব লৈছোঁ হ'লে বাইদেউ নমস্কাৰ এয়া হৈছে আমাৰ নিৰু বাইদেউ অলপ কৈ দিয়ক আপোনাৰ বিষয়ে ভাইটি বুলিয়ে মাতো আৰু চিনাকি বুলিও মোৰ একে গাঁৱৰে বুলি ক'ব লাগিব আজি এনেকৈ আমাৰ ৰাজীৱ ভটিয়া ভাইটি মোৰ দদাই লোৱা তাত আহোঁতে তাক লগ পালোঁ আৰু আপোনাৰ প্ৰেছটোৰ নাম অলপ কৈ দিয়ক মোৰ নিৰু বুলি আছে তাত আছে মোৰ এটা প্ৰেছ আছে যদি আপোনালোকে যিসকলে চায় সেইসকলে বহুত বহুত ধন্যবাদ যিসকলে মোৰ প্ৰেছটো চোৱা নাই শুনৰ কাৰণে ফলো কৰি দিম বুলি আশা কৰোঁ বহুত বহুত ধন্যবাদ কৃষ্ণ ভাইটিলৈ আৰু সকলোৱে সহায় কৰিব বাইদেউক আৰু ইমান মানে বাইদেউ ইমান ব্যস্ততাৰ মাজতো মোক ইমানকণ সময় দিছে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ থাকিল ধন্যবাদ থাকিল লগ পাই তোমাক বহুত ভাল লাগিছে হয়
ইমানবোৰ মাজতো যেন মোক তুমি ইমানখিনি কথা কৈ আগুৱাই যাবলৈ কথাটো উঠিছে সেইটো কাৰণে তোমাৰ ওপৰতো মই বহুত ধন্যবাদ দিছোঁ। ধন্যবাদ বাইদেউ। খালোঁ বলোঁ সকলোখিনি কৰিলোঁ, এতিয়া অৱশেষত ঘৰলৈ বুলি যাত্ৰা। এয়া দেখিবলৈ পাইছেনে, ঘৰলৈ গৈ আছোঁ আৰু সন্ধিয়া হৈ আহিলে আৰু আগত বহুত জাম হৈ আছে গাড়ী, এনেকৈ লাহে লাহে গৈ আছোঁ দেখিবলৈ পাইছেনে। আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগিলে কমেণ্ট কৰিব নাপাহৰিব। এয়া দেখিছে গাড়ী পুৰা জাম লাগি গ'ল, এনেকৈ মানে এৰা ধৰাৰ মাজতে গৈ থাকিব লাগিব। আৰু আজিলৈ আহিছোঁ, বাই, নেক্সট এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ সকলোকে ধন্যবাদ।